এটা আলোচনা ইতিমধ্যে আজি হ'ব, য'ত নেকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব, গৃহমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব। আৰু ময়ো আহ্বান জনাওঁ যে পৰেশ বৰুৱা ডাঙৰীয়াক যে তেওঁ আহক আলোচনালৈ, আমি একেলগে কাম কৰিম। শান্তি প্ৰয়োজন আছে আৰু নিশ্চয় অসমখনক আমি আগুৱাই লৈ যাব লাগিব। তাৰ কাৰণে নিশ্চয় শান্তিৰ প্ৰয়োজন আছে, সেইকাৰণে তেওঁ আলোচনালৈ আহক। আৰু আজি আপোনালোকৰ যোগেদি যিখিনি গম পাইছোঁ যে আজি এটা আলোচনা হ'ব, নিশ্চয় এইটো ফলপ্ৰসূ হওক, সেইটো আমি কামনা কৰিছোঁ। আজি হয়তো কংগ্ৰেছে সপোনতো দেখা নাছিল ৩৭০ ধাৰা কাশ্মীৰৰ পৰা আঁতৰি যাব, এনেধৰণৰ হয়তো তেওঁলোক সপোনতো দেখা নাছিল। তেওঁলোক সপোনতো দেখা নাছিল ৰাম মন্দিৰ কেতিয়া বনিব নেকি, তেওঁলোক সপোনতো দেখা নাছিল। তো তেনেকৈ কাম এই চৰকাৰ দিনত আমি কৰিছোঁ। ৰাম মন্দিৰ আপুনি নিশ্চয় জানে যে ২২ তাৰিখে আমি প্ৰাণ প্ৰতিষ্ঠা হ'ব, ভগৱান ৰামৰ মন্দিৰ আমি সেইদিনাখন শুভ উদ্বোধন কৰিম। আমি 370 ইতিমধ্যে। ঠিক তেনেকৈ আপোনালোক নিশ্চয় দেখিছে যে অসমৰ আৰু ভাৰতৰ যি দুয়োখন চৰকাৰে ইতিমধ্যে যিখিনি কাম কৰিছে ৰাইজৰ কাৰণে, আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীক জনসাধাৰণে ভোট দিব। আৰু 2024 চনত আমি 2019তকৈ বেছি ভোট পাম বুলি আমি আশা কৰিছোঁ। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। আজি কেন্দ্ৰত আলফা আৰু চৰকাৰৰ কিবা আলোচনা আছে, নিশ্চয় আপোনালোকৰ যোগেদি মই প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়াৰ যোগেদি ইতিমধ্যে গম পাইছোঁ যে এটা আলোচনা ইতিমধ্যে আজি হ'ব, য'ত নেকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব, গৃহমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব। আৰু ময়ো আহ্বান জনাওঁ যে পৰেশ বৰুৱা ডাঙৰীয়াক যে তেওঁ আহক আলোচনালৈ, আমি একেলগে কাম কৰিম। শান্তি প্ৰয়োজন আছে আৰু নিশ্চয় অসমখনক আমি আগুৱাই লৈ যাব লাগিব। তাৰ কাৰণে নিশ্চয় শান্তিৰ প্ৰয়োজন আছে, সেইকাৰণে তেওঁ আলোচনালৈ আহক। আৰু আজি আপোনালোকৰ যোগেদি যিখিনি গম পাইছোঁ যে আজি এটা আলোচনা হ'ব, নিশ্চয় এইটো ফলপ্ৰসূ হওক, সেইটো আমি কামনা কৰিছোঁ। এটা আলোচনা ইতিমধ্যে আজি হ'ব, য'ত নেকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব, গৃহমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব। আৰু ময়ো আহ্বান জনাওঁ যে পৰেশ বৰুৱা ডাঙৰীয়াক যে তেওঁ আহক আলোচনালৈ, আমি একেলগে কাম কৰিম। শান্তি প্ৰয়োজন আছে আৰু নিশ্চয় অসমখনক আমি আগুৱাই লৈ যাব লাগিব। তাৰ কাৰণে নিশ্চয় শান্তিৰ প্ৰয়োজন আছে, সেইকাৰণে তেওঁ আলোচনালৈ আহক। আৰু আজি আপোনালোকৰ যোগেদি যিখিনি গম পাইছোঁ যে আজি এটা আলোচনা হ'ব, নিশ্চয় এইটো ফলপ্ৰসূ হওক, সেইটো আমি কামনা কৰিছোঁ। আজি হয়তো কংগ্ৰেছে সপোনতো দেখা নাছিল ৩৭০ ধাৰা কাশ্মীৰৰ পৰা আঁতৰি যাব, এনেধৰণৰ হয়তো তেওঁলোক সপোনতো দেখা নাছিল। তেওঁলোক সপোনতো দেখা নাছিল ৰাম মন্দিৰ কেতিয়া বনিব নেকি, তেওঁলোক সপোনতো দেখা নাছিল। তো তেনেকৈ কাম এই চৰকাৰ দিনত আমি কৰিছোঁ। ৰাম মন্দিৰ আপুনি নিশ্চয় জানে যে ২২ তাৰিখে আমি প্ৰাণ প্ৰতিষ্ঠা হ'ব, ভগৱান ৰামৰ মন্দিৰ আমি সেইদিনাখন শুভ উদ্বোধন কৰিম। আমি 370 ইতিমধ্যে। ঠিক তেনেকৈ আপোনালোক নিশ্চয় দেখিছে যে অসমৰ আৰু ভাৰতৰ যি দুয়োখন চৰকাৰে ইতিমধ্যে যিখিনি কাম কৰিছে ৰাইজৰ কাৰণে, আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীক জনসাধাৰণে ভোট দিব। আৰু 2024 চনত আমি 2019তকৈ বেছি ভোট পাম বুলি আমি আশা কৰিছোঁ। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। আজি কেন্দ্ৰত আলফা আৰু চৰকাৰৰ কিবা আলোচনা আছে, নিশ্চয় আপোনালোকৰ যোগেদি মই প্ৰিণ্ট মিডিয়া, ইলেক্ট্ৰনিক মিডিয়াৰ যোগেদি ইতিমধ্যে গম পাইছোঁ যে এটা আলোচনা ইতিমধ্যে আজি হ'ব, য'ত নেকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব, গৃহমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব। আৰু ময়ো আহ্বান জনাওঁ যে পৰেশ বৰুৱা ডাঙৰীয়াক যে তেওঁ আহক আলোচনালৈ, আমি একেলগে কাম কৰিম। শান্তি প্ৰয়োজন আছে আৰু নিশ্চয় অসমখনক আমি আগুৱাই লৈ যাব লাগিব। তাৰ কাৰণে নিশ্চয় শান্তিৰ প্ৰয়োজন আছে, সেইকাৰণে তেওঁ আলোচনালৈ আহক। আৰু আজি আপোনালোকৰ যোগেদি যিখিনি গম পাইছোঁ যে আজি এটা আলোচনা হ'ব, নিশ্চয় এইটো ফলপ্ৰসূ হওক, সেইটো আমি কামনা কৰিছোঁ।